নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 10 ৰ বিশেষ কিছুমান নিৰ্দেশনা আহিছে সেবাৰ ফালৰ পৰা 2025 চনৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা ধৰণৰ তোমালোকৰ হ'বলৈ গৈ আছে তোমালোকে আজি জানিবলৈ পাবা বহুতো মানে পৰিৱৰ্তন কৰিছে তোমালোকে ভিডিওটো চাই থাকা তোমালোকে সকলোখিনি পইণ্ট ওয়াইজ জানিবলৈ পাৰিবা মই অসমীয়াত গুটেগিটি হেৰি কৰি লৈছো ইংলিছত নটিফিকেশনটো তোমালোকৰ মই সাইডতে দি দিম তোমালোকে তাপা চাব পাৰিবা বা সেবাৰ ওয়েবসাইটতো তোমালোকে গৈ চেক কৰিব পাৰিবা সোৱাচোন কি পৰিৱৰ্তন হৈছে এবাৰ এছএছএলসি 2025 ৰ বাবে সেবাৰ ফালৰ পৰা অহা নতুন নিৰ্দেশনাসমূহ চাই লওঁ হা এছএছএলসি 2025 মানে ক্লাছ 10 ফাইনেল এক্সামৰ প্ৰশ্ন কাকতত 4টা ওএমআৰ সিট থাকিব মানে ওএমআৰ সিট কিটা তোমালোকৰ দেখা পাইছাই সাগে গুণোৎসৱত হক হেৰি হক কিন্তু তাত এবাৰ কি থাকিব সেট থাকিব এ বি সি ডি মানে এজনৰ লগত আনজনৰ নিমিলে প্ৰশ্নখিনি উল্টা পল্টাকে দিয়া থাকিব ঠিক আছে তাৰ পিছত এবাৰ 4টা সেট কৰি দিব এ বি সি ডি এই বছৰৰ পৰা নৱম শ্ৰেণীত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স নামৰ এটা নতুন ঐচ্ছিক বিষয় সংযোজন কৰা হ'ব মানে হল কি ক্লাছ 9 ৰ পৰাই আৰ্টিফিশিয়াল ইন্টেলিজেন্স আৰু ৰবটিক্স নামৰ এটা নতুন ইলেক্টিভ সাবজেক্ট সংযোজন কৰা হৈছে তোমালোকে হেতু লব পাৰিবা সাবজেক্ট তাৰ পিছত কৈছে আটাইবোৰ ভকেশনাল বিষয়ৰ প্ৰেক্টিকেল নম্বৰসমূহ শৈক্ষিক বৰ্ষ 2024-25 ৰ পৰা মোট নম্বৰ 50 ধৰা হ'ব তাৰ মানে কৈছে কি তোমালোকৰ ভকেশনাল যিবিলাক বিষয় আছে হেবিলাকৰ প্ৰেক্টিকেল নম্বৰসমূহ 50% লোৱা হ'ব যদি তোমালোকৰ প্ৰেক্টিকেল 10 নম্বৰ থাকে 10 ৰ ভিতৰত যদি 10 পোৱা তেতিয়া হলে 5 নম্বৰ লোৱা হ'ব আৰু কমাৰ্চ আৰু কম্পিউটাৰ সায়েন্সৰ ক্ষেত্ৰত আগৰ দৰে 30% থাকিব হেতু আগৰ নিচিনাই থাকিব তাৰ পিছৰ পইণ্ট চোৱা ছাত্ৰ ছাত্ৰীৰ এমসিকিউ আৰু ডেসক্ৰিপটিভ কোৱেশ্চনছ দুয়োটাতে পৃথকে উত্তীৰ্ণ হ'ব লাগিব এবাৰ আহি গল আৰু এটা কথা তোমালোকে যেহেতু এমসিকিউ দিয়া 45 মাৰ্কছৰ তাৰ ভিতৰত তোমালোকে 13 পাব লাগিব এবাৰ এনেকুৱা নহয় যে এমসিকিউ আমি 1 পালো হ'ব 2 পালো হ'ব তেনেকুৱা নহয় তোমালোকে লিখা আৰু টিক মাৰ্ক দিয়া বা হেৰি সাৰ্কুল কৰা হেকিটাত পৃথকে তোমালোকৰ উত্তীৰ্ণ হ'ব লাগিব তাৰ মানে হল তোমালোকৰ 45 ৰ ভিতৰত তোমালোকে এমসিকিউত 13 পাব লাগিব বুজি পাইছা এটা সো আভ্যন্তৰীণ মূল্যায়নৰ 50 মাল্টিপল চয়েস প্ৰশ্নত লাভ কৰা নম্বৰৰ হৈতে বাকি 50% লাভ কৰা নম্বৰৰ হৈতে যোগ কৰা হ'ব বৰ্ণনাত্মক প্ৰশ্ন মানে মাল্টিপল চয়েসত 50 আৰু তাৰ পিছত বৰ্ণনাত্মক প্ৰশ্নৰ লগত যিবিলাক 50% পাবা তাৰ লগত যোগ কৰা হ'ব এতিয়া তাৰ পিছত তেনে ক্ষেত্ৰত এমসিকিউ অংশৰ বাবে উত্তীৰ্ণ নম্বৰ হৈছে 13 আভ্যন্তৰীণ মূল্যায়নৰ বাবে উত্তীৰ্ণ নম্বৰ হ'ব বহু পছন্দৰ নম্বৰ দুটা হ'ব লাগিব আৰু বৰ্ণনাত্মক প্ৰশ্নৰ অংশৰ বাবে একে ধৰণৰে হ'ব বুজি পাইছা তাৰ পিছত এতিয়াৰ পৰা নৱম আৰু দশম ফাইনেল পৰীক্ষাৰ সকলো ভকেশনাল বিষয়ৰ প্ৰেক্টিকেল পৰীক্ষা জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতিৰ দ্বাৰা অনুষ্ঠিত কৰা হ'ব এতিয়াৰ পৰা কৈছে কি নৱম শ্ৰেণী আৰু দশম শ্ৰেণী পৰীক্ষাত সকলো ভকেশনাল বিষয়বোৰৰ প্ৰেক্টিকেল পৰীক্ষা মানে ডিস্ট্ৰিক্ট লেভেল কমিটিৰ দ্বাৰা অনুষ্ঠিত কৰিব তাৰ পিছত ইংৰাজী আৰু অন্যান্য ভাষা বিষয়ত সকলো প্ৰশ্ন কেৱল নিৰ্ধাৰিত পাঠ অধ্যয়নৰ পৰা হোৱাটো প্ৰয়োজনীয় নহয় মানে এবাৰ ডাইৰেক্টলি তোমালোকক কৈ দিছে যে অকল কিতাপৰ পৰাই নাহে বাহিৰৰ পৰাও আহিব পাৰে তাৰ পিছত কৈছে অদৃশ্য অংশ ব্যাকৰণৰ বস্তু ইত্যাদি থাকিব পাৰে প্ৰশ্নবোৰ বিষয়বোৰৰ শিখন ফলাফলৰ ওপৰত ভিত্তি কৰি হ'ব মানে হৈছে কি তোমালোকৰ অদৃশ্য অংশ বা গ্ৰামাৰ এইবিলাক মানে বেলেগৰ পৰা আহিব পাৰে তোমালোকৰ ডাইৰেক্ট একেবাৰে কিতাপত যেটো আছে হেতু উঠাই নিদিয়ে তাৰ পিছতটো বিজ্ঞান আৰু গণিত বিষয়ত প্ৰশ্ন সমস্যাসমূহ ধাৰণা ভিত্তিক হ'ব যিবোৰ হয়তো পোনপটীয়াকৈ পাঠ্যপুথিৰ পৰা নহবও পাৰে এবাৰ কৈছে যে বিজ্ঞান আৰু গণিতৰ প্ৰশ্নসমূহ মানে কনসেপচুৱেল হ'ব মানে একেবাৰে যে তোমালোকৰ এক্সাৰসাইজত থকা বা লেসনত থকা হেতুই প্ৰশ্ন নাহিবও পাৰে তোমালোকৰ কি কৈছে উদাহৰণ বা ৰেফাৰেন্সৰ পৰা আহিব পাৰে তেনেকুৱা কৈছে কিছুমান ক্ষেত্ৰত এমসিকিউ সমূহে যোগফল গণনাৰো প্ৰয়োজন দিব পাৰে কিছুমান এমসিকিউত তোমালোকৰ প্লাস মাইনাসও কৰিব লাগিব পাৰে প্ৰশ্নসমূহ বিষয়সমূহৰ বিষয়বস্তুৰ শিখন ফলাফলৰ ওপৰত ভিত্তি কৰি কৰা হ'ব প্ৰশ্নসমূহ কৈছে শিখন ফলাফলৰ ওপৰত ভিত্তি কৰি কৰিব বুলি বৃত্তিমূলক বিষয়কে ধৰি অন্যান্য বিষয়ৰ প্ৰশ্নৰ ৰাখিও এনইপি 2020 ৰ নিৰ্দেশনা অনুসৰি
সলনি কৰা হ'ব পাৰে আৰু কৈছে বৃত্তিমূলক যিবিলাক বিষয় আছে সেইবিলাকৰ কুৱেশ্যন ব্লু প্ৰিণ্টবিলাক তোমালোকৰ এনইপিৰ মতে সলনি কৰিব পাৰে গুণগত শিক্ষা প্ৰদান কৰিবলৈ গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষকৰ শক্তি প্ৰদান সম্পদ হাতপুথি সেৱাৰ সৈতে জড়িত প্ৰতিখন বিদ্যালয়লৈ প্ৰেৰণ কৰা হ'ব আৰু মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ দিয়া হ'ব 2024 চনৰ মে মাহত আৰু কৈছে গুণগত শিক্ষা প্ৰদান কৰিবলৈ গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষকসকলক ট্ৰেইনিং কৰা হ'ব বুজি পাইছা আজিৰ ভিডিঅ'টো এইখিনিতেই আছিলে ইমানলৈকে আছিলে তোমালোকৰ মই এই নতুন নিৰ্দেশনাটো জনাব বিচাৰিছিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলত যদি নতুন হৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ